নমস্কাৰ আজি আমি এই ভিডিওৰ মাধ্যমেৰে আপোনালোকক অতি বিখাৰৰ মাজতো এখাৰ কথা ক'বলৈ আগবাঢ়ি আহিছো যেহেতু আমি এইকেদিন ভিডিও সমূহ দিব পৰা নাই কাৰণ আমাৰ ঘৰখনত এইকেদিন অত্যন্ত বিষাদে ভৰা মানে ক'বলৈ কোনো ভাষা নাই কোনো কেনেকৈনো বুজাম কি কম যে আমাৰ পৰিয়ালত ইমানে শোকৰচা পৰিছে মানে কাকো কৈ অন্ত কৰিব পৰা নাই বা মনটো আমি ভালকৈ বুজাই ৰাখিব পৰা নাই কেনেকৈনো মানে আপোনালোকক জনাও যেহেতু সকলোৰে মন ভাগি পৰি আছে কাৰো মুখলৈ কোনেও চাব পৰা নাই আপোনালোকলৈ ভিডিওটো শ্বেয়াৰ কৰিম বুলি ভাবিও মই কৰিব পৰা নাই যেহেতু মনবোৰ সবৰে বহুত বেয়া কেনেকৈনো আপোনালোকৰ আগত জনাম কি কম এই বুলি ভাবিয়ে মই ভিডিও একেদিন আমি দিয়া নাই তথাপিতো আজি আপোনালোকৰ আগত এই ভিডিওটোৰ যোগেদি কওঁচোন দুআষাৰমান কথা যেহেতু মোৰ শাহুৱাই মানে মোৰ এখেতৰ মাতৃৰ বিয়োগ হৈছে সেইকাৰণে সঁচাকৈ আমাৰ মনবোৰ ইমান ভাল নহয় একেদিন যেহেতু আইতা আমাৰ ঢুকাইছে আইতা আমাক বহুত মৰম কৰিছিলে যিমান দিন পাইছো আইতাক ইমান দিন বহুত মৰমে ৰাখিছিলে আমাক বহুত আমি আইতাৰ পৰা শক্তি পাইছিলো অনুপ্ৰেৰণা পাইছিলো কাম কৰিবলৈ নমস্কাৰ মোৰ মাতৃ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব মোৰ মাতৃয়ে যাতে আত্মাৰ সদ্গতি পায় আৰু আপোনালোকে আমাকো যাতে আশীৰ্বাদ কৰে এই মোৰ আপোনালোকৰ ওচৰত কাম্য বন্ধু বান্ধৱীসকল এইটো ধৰাচোন নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মা আৰু দেউতাৰ মুখেৰে আপোনালোকে কথাখিনি গম পালেই আচলতে মনটো বহুত বেজাৰ লাগি আছে আইতা এগৰাকী বহুত হাঁহি আৰু মজা ভাল পোৱা আইতা আছিল বহুত মিছ কৰি আছো আইতাক এই কঠিন সময়ছোৱাত আমি যেহেতু ভিডিও দিব পৰা নাই আপোনালোকৰ পৰা এটাই অনুৰোধ যে আমাক সাপোৰ্ট কৰি যাব আমাক ফলো কৰি যাব আমাক আপোনালোকে পাহৰি নাযাব আমাৰ এই কঠিন সময়ছোৱা পাৰ হৈ যোৱাৰ পাছত আমি ভৱিষ্যতে আপোনালোকক আৰু ধুনীয়া ধুনীয়া মজেদাৰ হাঁহিৰে ভৰপূৰ ভিডিও দিবৰ কাৰণে চেষ্টা কৰিম মাত্ৰ আপোনালোকৰ ওচৰত এটাই অনুৰোধ যাৰ বাবে আজি আমি এই ভিডিওটো প্ৰস্তুত কৰিছো যে আমাৰ আইতাৰ আত্মাৰ সদ্গতিৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু আমাকো আপোনালোকে সাপোৰ্ট কৰি যাব এয়াই আমাৰ কাম্য আৰু এইখিনিকে কৈ আজি আমাৰ ভিডিওটো সামৰণি মাৰিছো যেহেতু ব্যস্ততাৰ মাজত একেদিন কথাষাৰ ক'বও পৰা নাই আপোনালোকক গতিকে আজি অলপ সময় পাই ভাবিলো ভিডিওটোকে বনাই দিওঁ ভাবিছো আপোনালোকে আমাক আমাৰ কথাখিনি বুজি পাব ইয়াকে কৈ আমাৰ ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ সকলোকে